ড্ৰেছটো ভাল লাগিছে ড্ৰেছটো ভাল লাগিছে বগা পাখি ব্লেক এণ্ড হোৱাইট হয় খালি যদি ইয়াক ভাল পোৱা যায় ই মানে জীৱন আৰু ৰঙীন কৰি চ' নমস্কাৰ বন্ধুসকল বৰ্তমান মই উপস্থিত আছোঁ এখন বাগিচাৰ মাজমজিয়াত এতিয়া দেখাইছোঁ খুব ধুনীয়া পৰিৱেশ চাৰিওফালে সেউজীয়া 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 আৰু আজি এই ঠাইৰ পৰা বিশেষকৈ মই এটা নতুন যাত্ৰা এটা আৰম্ভ কৰিছোঁ আৰু বিশেষকৈ আপোনালোকে জানে যে মোৰ লগত প্ৰতিটো মুহূৰ্ততে থকা শ্ৰদ্ধাৰ খনীন্দ্ৰ শইকীয়া ছাৰ আছে আৰু তেখেতে বিশেষকৈ আজমল ফাউণ্ডেশ্যনত অধ্যয়ন কৰি থকা এগৰাকী ছাত্ৰৰ গৃহলৈ লৈ গৈছে আৰু সেই যিজন ছাত্ৰ সেই ছাত্ৰজনৰ এক বিশেষ কৃতিত্ব আছে চ' সেইখিনি আজি এই ব্লগটোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম চ' আপোনাৰ ভিডিঅ'টো শেষলৈ চাই থওঁ আৰু এইফালে খনীন্দ্ৰ ছাৰ টিপটপকৈ ওলাই আহিলে হাই পূৰা খানা চানা খাই বৈ আহিলে খানা খাই আহিলোঁ একদম ধুনীয়া ড্ৰেছটো ভাল লাগিছে ড্ৰেছটো ভাল লাগিছে ঠিক আছে চ' ঠিক আছে তেতিয়াহ'লে তালৈ গৈ লওঁ নেকি অঁ সবিয়েক তাত জানিম অ'কে চ' বন্ধুসকল আপোনালোকে ভিডিঅ'ত চাই থাকক আমি তাত গৈ লওঁ আৰু তাৰ পৰা সবিয়েক দৃশ্যখিনি আপোনালোক দেখাবলৈ চেষ্টা কৰি আছোঁ ত' এয়া বন্ধুসকল আহি মই সেই বিশেষ ছাত্ৰজনৰ বাগিহঁত আহি উপস্থিত হ'লোহি আৰু ইয়াত মই দেখাই আছোঁ এইফালে আমাৰ খনীন্দ্ৰ ছাৰ আছে আৰু এইফালে আমাৰ যিজন মধ্যমণি যিজন ছাত্ৰৰ কথা মই কৈ আছিলোঁ এয়া সেই বিশেষ ছাত্ৰজন এইফালে মাতৃ আছে আৰু এইফালে আমাৰ সৰু ভণ্টি চ' পোনপ্ৰথমে তোমাক যথেষ্টখিনি শুভেচ্ছা অভিনন্দন জনালোঁ আৰু ছাৰ আমাৰ ফালে প্ৰথমে শুভেচ্ছা এটা জনাই লওক ভৱিষ্যত উজ্জ্বল কামনা দেই ঠিক আছে চ' এয়া বন্ধুসকল দেখাই আছোঁ এইজন বিশেষ ছাত্ৰ আৰু মই যে আপোনালোকে আহি থাকোঁতে মই এটা কথা আপোনালোক জনাই আছিলোঁ যে এজন আজমল ফাউণ্ডেশ্যনৰ পৰা এজন ছাত্ৰৰ বিশেষত্ব বা তেখেতৰ এক বিশেষ কৃতিত্বৰ বিষয়ে আপোনালোকে দেখাম বুলি কৈছিলোঁ চ' সেইজনে হৈছে এই বিশেষ ছাত্ৰজন চ' তোমাৰ নামটো এবাৰ যদি আমাৰ দৰ্শকৰ কৈ দিয়া নমস্কাৰ মোৰ নাম মহম্মদ জাহিদ হুছেইন মই এইবাৰ কলা শাখাত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ আৰু মোৰ ষ্টাৰ মাৰ্কসহ মই উত্তীৰ্ণ হৈছোঁ আৰু মই এতিয়া আজমল ফাউণ্ডেশ্যনত IAS একাডেমীত মই নামভৰ্তি বা এডমিশ্যন কৰিছোঁ আৰু এতিয়া মই এইকেইদিনতে মোক মাতিব আৰু মই তালৈ যাম আৰু IAS কোচিং কৰিম আৰু মই UPSC দিবলৈ মোৰ সপোন আছে আৰু UPSC দিবলৈ চ' কেমেৰামেনে অকণমান আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ চ' তোমাৰ এই যি কৃতিত্ব বিষয়ে সবিশেষখিনি জানিম সবিশেষ কথাখিনি জানিম চ' ফাৰ্ষ্ট অফ অল তোমাৰ ঘৰত কোন কেনেকৈ আছে এনেকৈ মোৰ পাপা আছে মা ভণ্টি মই আৰু দাদা দাদী আৰু দুজন খুৰা আৰু খুৰী আছে আৰু ভাইটিজন অ'কে আছে চ' এই যিডোখৰ তোমালোকে ইয়াত হেবিটেশ্যন যিটো এৰিয়াত আছে ডিব্ৰুগড় জিলা এইডোখৰ হাফকাইট চ' ডিব্ৰুগড় জিলা হাফকাইটৰ বৰ্তমান মই উপস্থিত আছোঁ চ' এই তোমাৰ পঢ়া শুনাটো তোমাৰ ষ্টাৰ্টিংটো ক'ত আছে প্ৰথমতেতো মই হাফকাইট প্ৰাথমিক বিদ্যালয়ত মোৰ পঢ়া হৈছিলে 5লৈকে তাৰপিছত মই শিশু নিকেতন টিংখাং 3 নম্বৰত মই ক্লাছ 6ৰ পৰা মই 10লৈকে পঢ়িলোঁ আৰু তাৰ পৰা মই মেট্ৰিকত উত্তীৰ্ণ হ'লোঁ উত্তীৰ্ণ হৈ মই ৰাজগড় পাৰ্চিপশ্যন কলেজত মই নামভৰ্তি কৰিলোঁ তাৰ পৰা মই যথেষ্ট ভাল নম্বৰসহ মই এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ আৰু সেয়েহে মই আজমল ফাউণ্ডেশ্যনতো মই চিট পাবলৈ আমাৰ আল্লাহ মোৰ মানে পালোঁ চান্স মানে 23টাৰ ভিতৰত পালোঁ যে মোক সেইটো বহুত ভাল লাগিছে আৰু চ' বন্ধুসকল আপোনালোকৰ এই যিটো কৃতিত্ব বিষয়ে অকণমান মই ক্লিয়াৰিফিকেশ্যন এটা কৰিছোঁ চ' এই যিজন ছাত্ৰৰ কথা যিজন বিশেষ ছাত্ৰৰ কথা আপোনালোকৰ আগত বৰ্তমান মই উপস্থাপন কৰি আছোঁ প্ৰেজেণ্টেশ্যন কৰি আছোঁ এই ছাত্ৰজন বিশেষকৈ বৰ্তমান তেখেতে হায়াৰ ছেকেণ্ডেৰী তেখেতে ক্ৰছ কৰিছে হায়াৰ ছেকেণ্ডেৰী তেখেতে ক্লিয়াৰ কৰাৰ পাছত বৰ্তমান তেখেতে গ্ৰেজুৱেশ্যন কৰি আছে কিন্তু এই যি তেখেতৰ যিটো সৌভাগ্য বা তেখেতৰ যিটো অপৰচুনিটি বা তেখেতে যিটো লাক যিটো তেখেতৰ ফেভাৰ কৰিছে বা তেখেতৰ যিখিনি সুবিধা এটা পাইছে চ' সেই বিহাইণ্ডৰ কথাখিনি যিখিনি কৃতিত্ব সেইখিনি এইটোৱে হ'ল যে এই ছাত্ৰজনে বৰ্তমান গ্ৰেজুৱেশ্যন কৰি আছে গ্ৰেজুৱেশ্যনত তেখেতে অলৰেডি তেখেতে এপ্লাই কৰিলে এডমিশ্যন কৰিলে আৰু তেখেতে গ্ৰেজুৱেশ্যন তেখেতে কৰি আছে কিন্তু সমান্তৰালকৈ বিশেষকৈ UPSCৰ কাৰণে এই য'ত আজমল IAS একাডেমীৰ পৰা তেখেতসকলক মানে প্ৰায় 23জন ছাত্ৰক যি তেখেতৰ কৰ্তৃপক্ষই বিশেষভাৱে তেখেতক বাছনি কৰিছিল আৰু তাৰ ভিতৰত অন্যতম এজন হৈছে এইজন জাবিদ আৰু তেখেতো তাত সুবিধাটো পালে আৰু সমান্তৰালকৈ তেখেতে গ্ৰেজুৱেশ্যন এটা দিশত কৰি আগবঢ়াই গৈ থাকে আৰু এটা দিশত সমান্তৰালকৈ UPSCৰ কাৰণেও কোচিংটো আগবঢ়াই গৈ থাকিব আৰু যেতিয়া যোনদিনাখন তেখেতৰ গ্ৰেজুৱেশ্যন ক্লিয়াৰ হ'ব তেখেতে ইচ্ছা কৰাৰ লগে লগে তেখেতে খুব সহজতে তেখেতে যিহেতু অলৰেডি কষ্ট কৰাই থাকিব তেখেতে খুব সোনকালে বা খুব ধুনীয়াকৈ তেখেতে UPSCৰ কাৰণে এণ্ট্ৰেঞ্চটো তেখেতে অৱতীৰ্ণ হ'ব পাৰিব চ' এই যে সৌভাগ্য এটা তেখেতে এই বিশেষকৈ আমাৰ ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিত যি হাফকাইট নিচিনা এখন সৰু গাঁৱৰ পৰা তেখেতে খুব ধুনীয়া একাগ্ৰতাৰে খুব এনাৰ্জেটিকলি তেখেতে যে ওলাই আহিব পাৰিলে তাৰ কাৰণে কিন্তু আমি সকলোৱে আশীৰ্বাদ কৰিব লাগিব আৰু খুব ধুনীয়া এটা অপৰচুনিটি চ' এই তোমাৰ যে UPSC কৰা এটা চিন্তা
এই চিন্তাটো তোমাৰ মাইণ্ডত কেনেকৈ আহিলে ঘৰৰ কোনো মা পাপাই ক'লে নে তোমাৰ সৰুৰ পৰাই আছিলে নে ক'ৰবাত তুমি কিবা দেখি শুনি পিনে তোমাৰ এইটো মাইণ্ডত আহিছিলে প্ৰথমতে মই ক্লাছ 10ত যেতিয়া পঢ়ি আছিলোঁ তেতিয়াৰ পৰা মই UPSC মানে বহুত ভাল পোৱা এটা সোমালে আৰু তেতিয়াৰ পৰা মই ক্লাছ 10 পাছ হোৱাৰ পিছত ষ্টেণ্ডাৰ্ড বুক যেনেকৈ M লক্ষ্মীকান্ত পলিটিকেল সেইবিলাক আনি কিনে ঘৰতে অধ্যয়ন কৰিব আৰম্ভ কৰিলোঁ আৰু তাৰ পাছৰ পৰা মই যেতিয়া মই হাই ছেকেণ্ডেৰী পঢ়ি আছিলোঁ তাৰ মাজতে মই সময় উলিয়াই সমান্তৰালভাৱে মই নিজৰ এই UPSC কিতাপো পঢ়িছিলোঁ লগতে যিখিনি কাৰেণ্ট এফেয়াৰ মানে খবৰ গোটেই ভাৰতবৰ্ষৰ সেইখিনিও মই ইউটিউবৰ পৰা চাইছিলোঁ আৰু তেতিয়াৰ পৰা মোৰ মনত এই UPSC প্ৰতি ভাল পোৱা সোমালে আৰু যিহেতু কিবা এটা ভাল কৰিব লাগিব তেতিয়া মই এই UPSC ধালোঁ আৰু ইয়াতে মোক মানুহৰ কাৰণে কিবা এটা মানে ৰাইজৰ বাবে কিবা এটা কৰিবলৈ মোৰ বহুত ইচ্ছা মানে সেইকাৰণেহে মই এই UPSC কৰিবলৈ মই একাগ্ৰতাৰে ওলাই আহিছোঁ অ'কে চ' এয়া বন্ধুসকল দেখাই আছোঁ এই ছাত্ৰজনৰ বিহাইণ্ডত থকা হবীয়া কথাখিনি চ' তোমাৰ এই যাত্ৰাটোৰ বিষয়ে আৰু কথা পাতি মাতিলেও কথা পাতি ভণ্টিও আছে চ' এইটো মুহূৰ্তত বন্ধু আপোনালোকক মই এই ছাত্ৰজনৰ এটা দুটা বিশেষত্ব আপোনালোকৰ আগত অলপ আলোকপাত কৰিবলৈ চেষ্টা কৰিছোঁ তোমাৰ পঢ়া শুনাৰ বাহিৰেও তোমাৰ ভাল লগা দিশ যদি এটা মই সুধোঁ কি কৰি ভাল লাগে কি কৰি মানে প্ৰথমতেতো মই এইটো ক'ব ভাল পাম যে মই যেতিয়াই সময় পাইছিলোঁ মই এই UPSC ইণ্টাৰভিউ মই চাইছিলোঁ এই ষ্টুডেণ্টৰ বুলি এটা ইউটিউব চেনেল আছে তাত যিমানখিনি IAS IPS ক্লিয়াৰ কৰা ইণ্টাৰভিউ আছে বা এক্সপেৰিয়েণ্টৰ গোটেইখিনি চাইছোঁ বুলি ক'লোঁ গোটেইখিনি চাইছোঁ মানে মই আৰু তেনেকৈ মই যিমান টাইম পাইছিলোঁ মই মছজিদতে গৈছিলোঁ মছজিদত নামাজ পঢ়িছিলোঁ আৰু সেইটোৱে মোৰ শৈলী আছে আৰু যদি মই সুধোঁ তোমাৰ বেয়া লগা দিশ এটা কি হ'ব পাৰে বেয়া লগা দিশ মই এই ফেচবুক ইনষ্টাগ্ৰাম সেইখিনি মই একেবাৰে বেয়া পাওঁ যোনে চলাই তাকো মোক অলপ মোৰ লগৰ চগৰো মনা কৰোঁ এইবিলাক নকৰোঁ এইবিলাক ঠিক আছে চ' এয়া বন্ধুসকল দেখিলে এই ছাত্ৰজনৰ যিহেতু এতিয়া হাই ছেকেণ্ডেৰী ক্ৰছ কৰি পিনে তেখেতে ধুনীয়াকৈ পাছ আউট হৈ পিনে ধুনীয়াকৈ গ্ৰেজুৱেশ্যনৰ দিশত আগবাঢ়ি গৈ আছে বৰ্তমান কণ্টিনিউ কৰি আছে চ' তেনেকুৱা এজন যুৱকৰ বা ছাত্ৰৰ বিহাইণ্ডত চিন্তাৰ লেভেলটো আপোনালোকে অলপ ভাবক যে তেখেতে দুটা কথা ক'লে তেখেতে ভাল লগা দিশৰ ওপৰত যেতিয়া মই সুধিলোঁ তেখেতে এটা কথা কৈছে যে তেখেতে ইউটিউবৰ বা যিবিলাক আমাৰ ডিজিটেলি যিবিলাক মেটেৰিয়েলছৰ কথা কৈছে যিখিনি কেৱল মাত্ৰ APSC বা UPSC নহয় যে আজি নৱম দশম শ্ৰেণীত পঢ়ি থকা বা হাই ছেকেণ্ডেৰী লেভেলত পঢ়ি থকা বা গ্ৰেজুৱেশ্যন কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ যদি বিচাৰে প্ৰতিটো দিশৰ পৰাই বিশেষকৈ ইউটিউবত বা আজি তাৰিখত ডিজিটেলি যথেষ্টখিনি মেটেৰিয়েল পোৱা যায় যিখিনি কিন্তু আজি তাৰিখৰ যিসকল জেনেৰেশ্যনে সেইখিনি সুবিধা কিন্তু ল'বৰ কাৰণে ক'ৰবাত অলপ ফেলিয়াৰ পোৱা যেন আমাৰ অনুভৱ হয় চ' তেনে ক্ষেত্ৰত খুব ধুনীয়া এটা চিন্তা আৰু বেয়া লগা দিশত তেখেতে কৈছে যিটো আজি তাৰিখত আপোনালোকে গম পায় য'ত ফেচবুক ইনষ্টা হওক বা তেনেধৰণে যিবিলাক ৰিলছৰ কথা আছে আজি সমাজ ব্যৱস্থা কেনেকুৱা ধৰণে দিশত গৈ আছে চ' খুব ধুনীয়া খুব ভাল লাগিছে চ' এখন মাতৃৰ ওচৰলৈ যাম তাৰ আগত ভণ্টিৰ নামটো এবাৰ কৈ দিয়াচোন আফৰিন বেগম দাদাই কেতিয়াবা গালি চালি দিয়ে নেকি নপঢ়িলে নিদিয়ে দিয়ে কেতিয়াবা নিদিয়ে তুমি কিহত পঢ়ি আছা এবাৰ জনাই দিয়া ক্লাছ 9 তোমাৰ পৰা গীত এটা শুনিম দেই চ' ঠিক আছে এইফালে মাতৃৰ কাষলৈ মই যাব বিচাৰিছোঁ আমাৰ ভাইটি ইমান ধুনীয়া এটা ৰিজাল্ট বা ধুনীয়াকৈ এটা অপৰচুনিটি এটা পাইছে চ' এইটো ক্ষেত্ৰত কি হ'ব এই ক্ষেত্ৰত মই ক'বলৈ বিচাৰোঁ যে তেওঁ উঠি অহা জীৱনটোত তেওঁ এজন ভাল মানুহ হৈ যাতে সমাজত তেওঁ হেৰি হ'ব পাৰে ল'ৰাজনে আৰু তেওঁৰ আশীৰ্বাদ আপোনালোকে যাতে আশীৰ্বাদ দিয়ে আৰু তেওঁ হ'ল মানে বহুতেই কষ্ট কৰিছে পঢ়াত মই সেইটো কথাতে আমি এতিয়া কিছুমান ল'ৰা ছোৱালীক দেখোঁ যে মাক বাপেকে বহুত টকা পইচা খৰচ কৰে কিন্তু পঢ়া প্ৰতি ল'ৰা ছোৱালীৰ আগ্ৰহ নাথাকে তাৰ ক্ষেত্ৰত মই ক'বলৈ গ'লে মই মানে তাক সেইখিনি এই ক'ব লগা নাই হোৱা আজিলৈকে তাৰ নিজৰ মনৰ ইচ্ছাৰ লগত ইচ্ছাৰ ওপৰতে কথা সি কেতিয়াবা যদি গা মোৰ ভাল নাথাকে তেতিয়া কিন্তু মই আজি মই নকওঁ মই তেতিয়া জোৰ নকৰোঁ যে কেলৈ নপঢ়া যোৱা সেইটো ক'ব নালাগে ৰাতিপুৱা সোনকালে উঠি পঢ়া মেলাত মানে হেৰি হয় আৰু তাৰ পঢ়া জেগাতে মই চাহ তাহ দিয়া মেলা সেইখিনি কৰোঁ আৰু পৰীক্ষা বুলিলে সি 1.5 মাহ 2 মাহ বা 3 মাহৰ আগৰ পৰাই বহুতেই কষ্ট টোপনি ক্ষতি কৰিও মানে ৰাতি এডোখৰলৈকে বহুত দেৰিলৈকে 12টা 1টা বজালৈকে মানে পঢ়াতে তাৰ ইণ্টাৰেষ্টটো থাকে আৰু পৰীক্ষা বুলিলে তাৰ এটা মনত হাইপত সোমাই যায় মানে হাৰ্টফেল হ'বলগীয়া যে মানুহ এটা আহি গৈছে এনেকুৱা নিচিনা মানে পৰীক্ষা হ'লে কি হ'ব তাৰ মানে এনেকুৱা হয় এনেকৈ স্কুল যাবলৈ হ'লেও এই মানে লেট্ৰিন কৰিবলৈ যাব 10 বাৰমান যাব মই কেতিয়া যাম এতিয়া এনেকৈ কৈ থাকে মই তেতিয়া মানে অনুভৱ কৰোঁ যে সেই ভয়তে মানে মোৰ পৰীক্ষাটো যদি বেয়া হৈ যায় তেতিয়া মোৰ কি হ'ব মোৰ আজি পৰীক্ষা ভাল হ'ব নে নহ'ব তাৰ এই ভয় ভাৱটো আছে মানে পঢ়াৰ প্ৰতি তাৰ মানে যিটো এটা ইণ্টাৰেষ্ট সেই মোৰ ভাল হ'ব নে নহ'ব মানে এই পৰীক্ষা বুলিলে তাৰ এটা ডাঙৰ এটা হাইপত আহে সেই ভয়টোৰ হেৰিয়াত বহুতে যথেষ্ট কষ্ট কৰিছে সেই কষ্ট কৰাৰ কাৰণে সি আজি তেনেকুৱা এটা সফলতা হ'ব পাৰিছে কাৰণে ৰাইজৰো আজিকালি ধৰক মানে গাঁওখনৰ এটা নাম হৈছে তাৰো এতিয়া ভৱিষ্যত উজ্জ্বল যাতে কামনা কৰে তাৰ লগত
আপোনালোকেও যেতিয়া আহিছে সুধিছে মেলিছে সেইটোতো মনটো ভাল লাগিছে আপোনালোকৰ পৰা সেইখিনি জানিবলৈ পাই তাতে মই সুখী হৈছোঁ সো ঠিক আছে ধন্যবাদ থাকিল সো বন্ধুসকল এতিয়া আমি ভাইটিজনৰ ওচৰত যাবলৈ চেষ্টা কৰিম ইমান ধুনীয়া এটা তোমাৰ অপৰচুনিটি ফাৰ্ষ্ট অফ অল তুমি থেংকছ টু কাকা দিব বিচাৰিবা প্ৰথমতেতো থেংকছ মই পাপাকে দিম আৰু মোৰ দাদা আছে দাদাও মোক বহুত উৎসাহিত কৰে আৰু তেওঁলোকলৈও মই দিম আৰু যিহেতু আল্লাহ ঘৰত মই আল্লাহক মই বহুত অন্তৰৰ পৰা ধন্যবাদ দিছোঁ লগতে তোমাৰ যিবিলাক মৃত্যু কুটুম বা পৰিয়ালবৰ্গ আছে হয় নাই সকলোকে এইটো চেকতে ধন্যবাদ দিব লাগিব আৰু সকলোৰে পৰা আশীৰ্বাদটো কামনা লাগিবই সো ঠিক আছে তোমাৰ পৰা বৰ বেছি সময় নলওঁ ইয়াৰ পাছত আৰু দুটামান কথা পাতি সামৰিম সহযোগ কৰি দিবা ঠিক আছে হয় মাতৃয়ে গাব মই অলপ সহযোগ কৰিম ঠিক আছে মন দেখোন হ'ব খোজে কপৌ ফুলৰ পাহি জীৱন দেখোন হ'ব খোজে বহাগৰে বাহি বহাগৰে বাহি বহাগৰে বাহি বন্ধুসকলে ইয়াত দেখিলে বিশেষ সঁচা অৰ্থত ক'ব লাগে সাংস্কৃতিবান থকা এটা পৰিয়াল য'ত আমাৰ মাতৃৰ মুখৰ পৰা ওলাই অহা নিগৰি অহা যিটো গীত সেই গীততে গম পোৱা গৈছে আৰু খুব শান্ত সুস্থ আৰু খুব অমায়িক এটি পৰিয়াল আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিয়ে সুখে থাকক শান্তিয়ে থাকক সুস্বাস্থ্য থাকক তাকে কামনা কৰিছোঁ সো বৰ বেছি সময় নলওঁ এইফালে ফণীন্দ্ৰ ছাৰ আছে খুব ধুনীয়া এটা জেগাত লৈ আহিলে সো সদয় শেষত আমাৰ দৰ্শক ৰাইজ চাই আছে এইফালে আৰু এইটো চেগতে ভাইটিক আশীৰ্বাদমূলক যদি চমুকৈ দুআষাৰ কিবা এটা ৰাখি দিয়ে কথাতে এইদিনাখন জাকিদাক মানে আমি একেখন হাই ছেকেণ্ডেৰী পঢ়া জাকিদাক তাৰপিছত ক'লে যে মোৰ ল'ৰাটো এনেকৈ আত্মসহায়ক ফাউণ্ডেশ্যনৰ পৰা বোলে 23টা ভিতৰত মানে স্থান পাইছে সেইটো মই ক'লোঁ গৌৰৱৰ কথা তো জাকিদাক ক'লোঁ যে নিশ্চয় আমি আশীৰ্বাদ দিবলৈ আপোনাৰ গৃহত মানে যাম তো সেইকাৰণে আজি এখেতৰ আদৰ্শ লৈ যি দৰ্শকসকলৰ এটা অনুৰোধ বিনোদৰ ইউটিউব চেনেলটো চাবলৈ এইকাৰণে চাওক এটা আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি অসমীয়াৰ একতা সেই প্ৰতীকটোৰ এই উচ্চ মাধ্যমিক হওক বা উচ্চতৰ মাধ্যমিক হওক সেইখিনি আমি কৰিবলৈ ৰাইজলৈ যিমান পাৰোঁ উৎসাহ দিবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে আজি এই স্থানলৈ আমি আহিলোঁ তো ইমানেকৈ মোৰ বক্তব্য সামৰিম ঠিক আছে সো ধন্যবাদ থাকিল সো ভাইটি বৰ বেছি এটা সময় নলওঁ এট দ্য এণ্ডত বিশেষকৈ যিহেতু নিউ জেনেৰেশ্যন আছে ধুনীয়া এটা সপোন লৈ আগবাঢ়ি গৈ আছে ড্ৰিম এটা হয় নাই ধুনীয়া এটা পিকচাৰ তোমাৰ আগফালে আহি আছে সো এট দ্য এণ্ডত তুমি নিউ জেনেৰেশ্যনক কি ক'বা মই মোৰ যিসকল ভাইটি ভণ্টিসকল আছে মই তেওঁলোকক এয়াই ক'ব বিচাৰোঁ যে তেওঁলোকে যি এই মোবাইল ইউজ কৰাৰ যিটো হেৰি তেওঁলোকে মোবাইল ইউজ কৰক মানে যদিও কৰা ন ভাল দিশতহে কৰিব লাগে আৰু এই ইউটিউবত ধৰি লওক এই ৰিলছ বা ইনষ্টাগ্ৰাম চলোৱাটো একেবাৰে কমাই দিব লাগে আৰু মানে পঢ়াত বেছিকৈ মনোযোগ দিব লাগে মানে কিতাপ হ'ব লাগে মানে ব্লেক এণ্ড হোৱাইট হয় খালি যদি ইয়াক ভাল পোৱা যায় ই মানে জীৱন আৰু ৰঙীন কৰি দিয়ে সেইটো হ'লে কিনে কিতাপক মানে ভাল পাব লাগে মই সেইটোৱে কিতাপক মানে ভাল পালে সি জীৱন আৰু কিতাপে বনাব আৰু মই সেইটোৱে ভাবোঁ আৰু তোমালোকেও যাতে সেইটোৱে কৰা ইনষ্টাগ্ৰাম ফেচবুক অলপ চলোৱাটো কমাই দিবা পৰাপক্ষত বেয়া ইউজ নকৰিবা মোবাইলটো এতিয়া সময়টো পঢ়ি লোৱা আৰু সেইটোৱে মই আৰু মোৰো আশীৰ্বাদ ঠিক আছে থেংক ইউ সময় দিয়াৰ বাবে মাতৃৰো ধন্যবাদ থাকিল মতে ঠিক আছে ভালকৈ কৰিবা অ'কে চ' বন্ধুসকল এয়া দেখালো আমি বৰ্তমান ডিব্ৰুগড় জিলাৰ টিংখা সমষ্টিৰ সাপকাইটত আছো আৰু এই ভাইটিজনৰ গৃহত আহি উপস্থিত হ'লো আৰু আপোনালোকে এই ছাত্ৰজনৰ বিহাইণ্ডত থকা যি কৃতিত্ব সেই কৃতিত্বৰ সবিয়া কথাখিনি আপোনালোক জনাবলৈ চেষ্টা কৰিম চ' আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভাইটিগৰাকীৰ পৰৱৰ্তী যি শৈক্ষিক যাত্ৰা খুব ধুনীয়াকৈ আগবাঢ়ি যায় আৰু তেখেতৰ যি সপোন তেখেতৰ যিটো ড্ৰিম সেই ড্ৰিম যাতে ইন ফিউচাৰত খুব ধুনীয়াকৈ এষ্টাব্লিছ হয় তাকে আশীৰ্বাদ কৰিব আৰু সুস্বাস্থ্য থাকক ভাইটি আৰু পৰৱৰ্তী যিবিলাক শৈক্ষিক যাত্ৰা খুব ধুনীয়াকৈ আগুৱাই নিয়ক লগত এই পৰিয়ালৰ সকলো সদস্য স্বাস্থ্যৱান থাকক ভালে থাকক কুশলে থাকক সুখে থাকক তাকে কামনা কৰিছোঁ আৰু ইমান দেৰি ভিতৰত চাই থাকক মই বিনু খেৰে সকলো কামটোকে ধন্যবাদ জ্ঞাপন কৰি আজি এই সমূহ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ সকলো বাই বাই দি দিয়ক বাই বাই